নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 ৰ সমূহ দৰ্শকসকলক মই AN চৌধুৰী বন্ধুসকল লগতে চাও আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গৰমৰ বন্ধত ফুৰিবলৈ গৈ ইন্দোৰত শোকাবহ পথ দুৰ্ঘটনা, তিতাতে মৃত্যু আইনৰ ছাত্ৰী গুৱাহাটীৰ জিয়াৰ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তিতাতে মৃত্যু হয় জিয়া মিৰ্জাৰ। দুৰ্ঘটনাৰ পিছতে ইন্দোৰ আৰক্ষীয়ে জিয়াৰ মৃতদেহ উদ্ধাৰ কৰে। মধ্যপ্ৰদেশৰ ইন্দোৰত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী অসমৰ যুৱতীয়ে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱতীগৰাকীক গুৱাহাটীৰ 22 বছৰীয়া জিয়া মিৰ্জা বুলি চিনাক্ত কৰে ইন্দোৰ আৰক্ষীয়ে। জিয়া মিৰ্জাৰ পিতৃও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা। গুৱাহাটীৰ সাতগাঁৱৰ সূৰ্যনগৰৰ নিবাসী জিয়াই গৰমৰ বন্ধত ভ্ৰমণৰ বাবে গৈছিল ইন্দোৰলৈ। দুৰ্ঘটনাৰ নিশা ইন্দোৰৰ এখন ৰেষ্টুৰেণ্টত নৈশভোজনৰ বাবে গৈছিল জিয়া। খোৱা বোৱা শেষ কৰি ব্যক্তিগত বাহনত উঠি নিজৰ লক্ষ্যস্থান অভিমুখে ৰাওনা হৈছিল জিয়া। কিন্তু জিয়াৰ বাবে যেন পথতে ৰৈ আছিল মৃত্যুদূত। ইন্দোৰ আৰক্ষীয়ে জনোৱা অনুসৰি তীব্ৰ বেগেৰে যোৱা জিয়াৰ বাহনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে ইন্দোৰ আৰক্ষীয়ে জিয়াৰ মৃতদেহ উদ্ধাৰ কৰে। তাৰ পিছতে আৰক্ষীয়ে জিয়াৰ পিতৃক কন্যাৰ শোকাবহ দুৰ্ঘটনাৰ বিষয়ে ফোনযোগে অৱগত কৰে। দুৰ্ঘটনাৰ খবৰ শুনিয়ে পিতৃ ততাতৈয়াকৈ ইন্দোৰ অভিমুখে ৰাওনা হয়। পৰৱৰ্তী খবৰ, 29 জুলাইত উৰিয়ামঘাটত চলিব বিশাল উচ্ছেদ অভিযান। 3 দিনত 11,000 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য। সাজু বন CRPF আৰক্ষীৰ 600জনীয়া দল। মিয়ামুক্ত হ'ব ৰেংমা সংৰক্ষিত বনাঞ্চল। গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বহুদিন ধৰি চলি অহা অবৈধ দখলক লৈ এতিয়া চৰকাৰে কঠোৰ ভূমিকা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাটৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰাৰ পাছত বিধায়ক বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে অহা 29 জুলাইত আনুষ্ঠানিকভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। বিশ্বজিৎ ফুকনে নিজৰ ফেচবুক পেজত লিখে, 29 জুলাই 2025 সৰুপথাৰৰ বাবে এটা ঐতিহাসিক দিন হ'ব। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই মন্তব্যৰ পৰা স্পষ্ট যে উৰিয়ামঘাটত 29 জুলাইত আৰম্ভ হ'ব উচ্ছেদ অভিযান। ইফালে বন বিভাগে কালি অঞ্চলটোত মাইক যোগে উচ্ছেদিতসকলক 28 জুলাইৰ ভিতৰত স্থান এৰি যাবলৈ আহ্বান জনায়। ইতিমধ্যে JCB আৰু উচ্ছেদত ব্যৱহৃত আন সামগ্ৰী উৰিয়ামঘাটত সাজু কৰি ৰখাৰ উপৰি কেইবাশ বনকৰ্মী অভিযানৰ বাবে সাজু হৈ উঠিছে। আইন শৃংখলা ৰক্ষা আৰু সম্ভাৱ্য প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষী আৰু CRPFৰ বিশাল বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে। ইতিমধ্যে মক ড্ৰিলো সম্পন্ন হৈছে বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। উচ্ছেদৰ বাবে অহা আৰক্ষী আৰু CRPFৰ লোকৰ বাবে বৃহৎ শিবিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। মুখ্যমন্ত্ৰীৰ উচ্ছেদস্থলী ভ্ৰমণৰ পাছতে উচ্ছেদৰ বাবে চৰকাৰ প্ৰশাসন আৰু বন বিভাগ অতি তৎপৰতাৰে সাজু হৈ উঠিছে। বন বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰথমে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰী বিলৰ পৰা আৰম্ভ হ'ব এই বৃহৎ উচ্ছেদ অভিযান। 3 দিনত প্ৰায় 600 কৰ্মচাৰীয়ে 11,000 বিঘা মাটিত চলাব এই উচ্ছেদ অভিযান। ইফালে চৰকাৰ প্ৰশাসনে উচ্ছেদৰ বাবে এনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো একাংশ লোকে এতিয়াও বেদখলস্থলী এৰি নোযোৱাত উৰিয়ামঘাটৰ উচ্ছেদ কোন দিশে যাব সেয়া সময়েহে নিশ্চিত কৰিব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, গৰু ব্যৱসায়িক ধন দাবী কৰা আমচুৰ 12জন সদস্য গ্ৰেপ্তাৰ। লখিমপুৰৰ আমচুৱে নিজৰ সদস্য গ্ৰেপ্তাৰ কৰাটো বহল ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰে। উত্তৰ লখিমপুৰৰ এজন গৰু ব্যৱসায়ীৰ পৰা ধন বিচৰাৰ অভিযোগত লখিমপুৰ জিলাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ 12জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। উত্তৰ লখিমপুৰ সদৰ থানাত এজন গৰু ব্যৱসায়ীয়ে দাখিল কৰা FIR-ত শনিবাৰে সন্ধিয়া দুয়োকে গ্ৰেপ্তাৰ কৰে। লখিমপুৰৰ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই সংবাদ মাধ্যমক সম্বোধন কৰি গৰু ব্যৱসায়ী এজন ৰচিদুল হকৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে। হকে জনোৱা মতে গোগামুখৰ পৰা 34টা গৰু কঢ়িয়াই অনা AS01 FC 7291 নম্বৰৰ ট্ৰাকখন 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত আমচুৰ এদল সদস্যই ৰখাই দিয়ে। গৰু ব্যৱসায় আৰু পৰিবহণৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ থকাৰ পিছতো আমচুৰ সদস্যসকলে ট্ৰাকখনৰ পৰা 1 লাখ টকা
দাবী কৰি চালকজনক ৰুক্ষ কৰি পেলায়। লগতে ট্ৰাক চালকজনৰ পৰা নগদ 15,000 টকা লৈ যোৱাৰ অভিযোগৰ ভিত্তিত উত্তৰ লখিমপুৰ আৰক্ষীয়ে আমচুৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি ন্যায়িক কৰ্তৃপক্ষৰ সন্মুখত হাজিৰ কৰি জিম্মাত লয়। ধৃত আমচুৰ সদস্যসকলৰ ভিতৰত আছে ইয়াৰ জিলা ইউনিটৰ সভাপতি জহিৰুল ইছলাম, সাধাৰণ সম্পাদক আলাউদ্দিন খিলজি আৰু মইনুল ইছলাম। গ্ৰেপ্তাৰ কৰা আন কেইজন হৈছে আব্দুল হুছেইন, ফাৰুক হুছেইন, ফৰিজুল হক, ৰফিক উদ্দিন আহমেদ, ভিকি মণ্ডল, নাজমুল হক, জাহিদুল আলী, আব্দুল শ্বৰীফ আৰু চেলিম লস্কৰ। অৱশ্যে লখিমপুৰ আমচুৱে সদস্যসকলক গ্ৰেপ্তাৰ কৰাটো বহুল ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰিছে। গ্ৰেপ্তাৰ হোৱা এজন নেতাৰ মতে লখিমপুৰ আমচুৱে অবৈধভাৱে গৰু কঢ়িয়াই নিয়াৰ অভিযোগত 3খন বাহন ৰখাইছিল আৰু অভিযোগ দাখিল কৰাৰ সময়ত লীলাবাৰী আৰক্ষী আউটপোষ্টলৈ লৈ গৈ আছিল। পৰৱৰ্তী খবৰ, কলিয়াবৰত বাহন বাগৰি যোৱাৰ ফলত আহত 15 জন। বুলবম ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 11 জন ভক্তক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কলিয়াবৰৰ বামুণী অঞ্চলত গছ আৰু ইটাৰ দেৱালত খুন্দা মৰাৰ ফলত দেওবাৰে নিশা শিশুসহ 15 জন বুলবম ভক্ত আহত হয়। প্ৰথমে আটাইকেইজনকে কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে 11 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভক্তক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি ভক্তসকলে ৰেকা পাহাৰৰ নুজুৰি গাঁৱৰ পৰা পবিত্ৰ পানী সংগ্ৰহৰ বাবে হাতীমূৰালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়। AS25 DC 7232 নম্বৰৰ পিকআপ বাহনখনত 28 জন তীৰ্থযাত্ৰী কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে, যিটো ইয়াৰ পৰামৰ্শ দিয়া ক্ষমতাতকৈও বেছি আছিল। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰাত সহায় কৰে। স্থানীয় এজন বাসিন্দাই কয়, যেতিয়া দুৰ্ঘটনাটো সংঘটিত হয় তেতিয়া লগে লগে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলো।